বনবাসী ভাল যদি সঁচাকৈ ভাল সাংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্কক উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি আৰু সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে আত্মীয় স্বজনক বিনাশ কৰি লাভ কি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰ ৰণৰ সামৰণি ইয়াতেই পৰক কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় সখা কিয় বোধ কৰোঁ ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে ই এটা হত্যা বংশনাশ এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসই প্ৰয়োজন হৈছে সখা ধৰ্মক মৰ্যাদা ৰক্ষা কৰিবৰ বাবে গুৰুক হত্যা কৰা পিতামক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা সপ্তৰথীয়ে মিলি বালকক নৃশংসভাৱে বধ কৰা কি ধৰ্ম ভাল হে মাধৱ উত্তেজিত নকৰিব আৰু উত্তেজিত নহয় অৰ্জুন চিৰলক্ষ্য ব্ৰত মোৰ সত্য বিনাশন ক্ষান্ত হোৱা দাদা ক্ষান্ত হোৱা ৰাগলি কৰিলো হাতে পিতাম ভীষ্মৰ তেজেৰে ৰাগলি কৰিলো হাত দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা কিয় ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোৱা দাদা এখতি ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃৰ শোণিততে ৰাজসিংহাসন আত্মীয়ৰ শ্মশানতে সাম্ৰাজ্য স্থাপন কৰি কিয় দুগুম নৰকতে কিয় দাদা কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি সখাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয় এতিয়াও নহয় কিন্তু সেই ভাই ককায়ে সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব পাৰিলে উন্মাদ নকৰিব কৃষ্ণ উন্মাদ কৰা নাই বিকুদৰ প্ৰতিজ্ঞা এতিয়াও বাকী বিকুদৰৰ প্ৰতিজ্ঞা ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা কাণ্ডীপধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কুৰুসভাত উৰু দেখুওৱা দুৰ্যোধন আজিও অক্ষত পাঞ্চালী আজিও মুক্ত কেশী দুঃশাসন দাম্ভিক কৰ্ণ আজিও জীৱিত অৰ্জুন যুক্তি তর্ক ধর্ম যাগ রক্ষা করে প্রতিজ্ঞা পালন জীবন